অসমীয়াৰ আবেগ গামোচাখনৰ বিষয়ে জানেনে? জানিবলগীয়া কিছু কথা। গামোচাখনৰ ভিতৰত কিমানখিনি কথা সোমাই থাকে সেয়া আমি জনাটো হয়তো দৰকাৰ, নহয় জানো? অসমীয়াৰ স্বাভিমান মৰমৰ গামোচাখনৰ বিষয়ে খুব সুন্দৰভাৱে বহলাই লিখিলে মামণি বৰঠাকুৰ নামৰ মৰাণ ডিব্ৰুগড়ৰ এগৰাকী মহিলাই। অসমীয়াৰ যিখন প্ৰকৃত গামোচা তাৰ এটা ফালে ফুল বচা আৰু আনটো ফালে আঁচু দিয়া হয়। ফুল বচা শাৰীটোৰ আগত ৰঙা সূতাৰে 3ডাল আঁচ দিয়া থাকে আৰু সেই আঁচকেইডালে কি সূচায় জানো আহক। অসমৰ সংস্কৃতিৰ 3টা বিহুৰ কথা সূচায়, যেনে ৰঙালী অৰ্থাৎ বহাগ বিহু, ভোগালী অৰ্থাৎ মাঘ বিহু আৰু কঙালী অৰ্থাৎ কাতি বিহু। সেই আঁচকেইডালক পুলি ভাঙি দিয়া বুলিও কোৱা হয়। গামোচাখনৰ ফুল বচা দিশটোৱে নাৰী অৰ্থাৎ স্ত্ৰী জাতিক বুজায়, লগতে সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিক বুজায়। আনফালে থকা অংশটোৱে পুৰুষক বুজায়, যিহেতু পুৰুষ আৰু প্ৰকৃতি মিলিয়েই সৃষ্টি হৈছে জনজীৱন, এখন সমাজ। মাজৰ বগা অংশটোৱে উৰ্বৰা পথাৰখনক বুজায়, কাৰণ অসমীয়াৰ 3টা বিহুৱেই ধান খেতিৰ লগত জড়িত। গামোচাখনৰ দুয়ো কাষৰ আঁচু থকা অংশটোৱে বোৱতী নদীক বুজায়। কাষত থকা ৰঙা ৰংটোৱে সাহস, আত্মবিশ্বাস, শৌৰ্য, বীৰ্যক বুজায়। তাৰোপৰি বসন্তকালত বেছিকৈ ৰঙা ফুল যিহেতু ফুলে তাকো বুজাইছে এই ৰঙা ৰংটোৱে। অসমীয়া সমাজখনৰ সকলো কথাই সোমাই আছে এই গামোচাখনত। ডাঙৰ ফুলৰ ভমকাফুলীয়া গামোচাখনক বিহুৱান বুলি কোৱা হয়। কাষৰী, জোৰ আদিৰে এখন বিহুৱান হয়। এটা কাষে ফুল আৰু এটা কাষে কাষৰী দিয়া হয়। তাত ফুল থাকিবও পাৰে বা নাথাকিবও পাৰে। পাট সূতাৰে তৈয়াৰ কৰা গুণাৰ বুটা বচা গামোচাখনক দৰা গামোচা বোলা হয়। তাৰোপৰি কেঁচা সূতা সিজাই তৈয়াৰ কৰা গামোচাখনক পানী গামোচা বুলি কোৱা হয়। এই গামোচাখনত দুয়োফালে আঁচু দিয়া হয়, ইয়াত ফুল নাথাকে। এই গামোচা গা মুচিবলৈ ব্যৱহাৰ কৰা হয়। বিহুৱান, থাপনাৰ গামোচা, তিয়নি গামোচা, গাভৰু গামোচা, দৰাৰ গামোচা, বুটা বচা বা ফুটুকী গামোচা, কেঁচা কটা গামোচা আদি বিভিন্ন নামেৰে গামোচা আছে বুলি জনা যায়। চীনৰ টাইলৱে জনগোষ্ঠীৰ ফাচিত আৰু অসমীয়াৰ ফুলাম গামোচাখনৰ মিল আছে। চীনৰ য়ানুন প্ৰদেশৰ টাইলৱে জনগোষ্ঠীৰ লোকসকলে ঠিক আমাৰ দৰেই তাঁতশালত ফাচিত প্ৰস্তুত কৰি উলিয়াই সৰুৱে ডাঙৰক আলহী অতিথিক সন্মান আৰু আদৰৰ ক্ষেত্ৰত আৰু প্ৰেমাস্পদক উপহাৰ হিচাপে দিয়াৰ নিয়ম আছে। মহিলাগৰাকীয়ে লগতে উল্লেখ কৰিছে যে অসমীয়া শিল্পী শ্ৰদ্ধাৰ প্ৰতিভা শইকীয়া চুতীয়াৰ পৰা আমি তথ্যসমূহ জানিব পাৰিলোঁ। থলুৱা বস্ত্ৰশিল্পৰ ওপৰত যথেষ্ট জ্ঞান আছে তেখেতলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰে মহিলাগৰাকীয়ে। এই মূল্যৱান কথাকেইটা আপোনালোকলৈ বুলি তুলি দিছোঁ। মোৰ দৰে আৰু কোনো নিশ্চয় উপকৃত হ'ব। অসমৰ সম্প্ৰীতি, স্বাভিমান, সন্মানৰ প্ৰতীক এই গামোচা নিজস্ব মৰ্যাদাৰে জিলিকি থাকক বিশ্ব দৰবাৰত। জয় আই অসম। এইদৰে প্ৰতিজন অসমীয়াই আগলৈ শ্বেয়াৰ কৰক বুলি উল্লেখ কৰিলে মহিলাগৰাকীয়ে। ফেচবুকৰ পৰা সংগ্ৰহিত এই লিখনি নিশ্চয়কৈ আমি জানিবলগীয়া বহুখিনি তথ্যৰে নিৰ্যুত। সেয়েহে নিউজ আছামৰ মাধ্যমেৰে আগবঢ়ালোঁ প্ৰতিবেদন আকাৰে। শেষত পুনৰবাৰ বহাগ বিহুৰ আন্তৰিক শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম।